নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু ভাবুকি দিয়া ধৰণে ইৰাণত আক্ৰমণ কৰিলে আমেৰিকাই ধাৰাবাহিকভাৱে দ্বিতীয় নিশাও ইৰাণত চলিল আমেৰিকাৰ আক্ৰমণ ইৰাণে হৰমুজ প্ৰণালীত জাহাজত আক্ৰমণ কৰিলে সামৰিক ব্যৱস্থা অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত আমেৰিকাই ইৰাণত চলোৱা আক্ৰমণৰ কেইবাটাও ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিছে তেওঁ স্পষ্টকৈ লিখিছে এয়া ইৰাণে কৰা জাহাজ আক্ৰমণৰ প্ৰতিশোধ যদি এয়া পুনৰ ঘটে পৰিস্থিতি ইয়াতকৈ বহু বেয়া হ'ব আমেৰিকাৰ এই আক্ৰমণত ইৰাণৰ দক্ষিণ উপকূলৰ কেইবাটাও স্থানত ভয়াৱহ বিস্ফোৰণ ঘটে ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাৰ মতে কিছ দ্বীপৰ ওপৰেৰে যুদ্ধ বিমান উৰি যোৱাৰ শব্দ শুনা গৈছিল আৰু বন্দৰ নগৰী বন্দৰ আব্বাছ কনৰাক আৰু চাবাহাৰত ভয়ংকৰ বিস্ফোৰণ হয় আক্ৰমণৰ পাছতে চাবাহাৰৰ একাংশ অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে Tschüss, Biara, allein, صداش میاد. صدا. چقدر اسکلت Olha. اینو بگی. اون برو. Tschüss, Biara, allein, صداش میاد. صدا. چقدر اسکلت Olha. اون برو Tschüss, Biara, allein, صداش میاد. صدا. দৃশ্যবোৰ আপোনালোকক দেখুৱাইছোঁ যি ধৰণে আমেৰিকাই ভাবুকি দিছিল সেই ধৰণেই আক্ৰমণ সংঘটিত কৰিছে কালি তেওঁ উল্লেখ কৰিছিল ডোনাল্ড ট্ৰাম্পে যে আজি ভয়ংকৰ আক্ৰমণ হ'ব ইৰাণৰ ওপৰত আৰু সেয়া কৰি দেখুৱালে ডোনাল্ড ট্ৰাম্পে ধাৰাবাহিকভাৱে দ্বিতীয় নিশাও ইৰাণত চলিল আমেৰিকাৰ আক্ৰমণ ইৰাণে হৰমুজ প্ৰণালীত জাহাজত আক্ৰমণ কৰিলে সামৰিক ব্যৱস্থা অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে ডোনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত আমেৰিকাই ইৰাণত চলোৱা আক্ৰমণৰ কেইবাটাও ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিছে আৰু সেই ভিডিঅ'বোৰ আমি আপোনালোকক দেখুৱাইছোঁ ডোনাল্ড ট্ৰাম্পে কৈছে এয়া ইৰাণে কৰা জাহাজ আক্ৰমণৰ প্ৰতিশোধ যদি এয়া পুনৰ ঘটে পৰিস্থিতি ইয়াতকৈ বহু বেয়া হ'ব আনহাতে ইৰাণেও কৰিলে প্ৰতি আক্ৰমণ ইৰাণে বাহৰেইনত থকা আমেৰিকাৰ নৌসেনাৰ পঞ্চম ফ্লিটৰ মুখ্য কাৰ্যালয় আৰু কুৱেইটত থকা আমেৰিকান সামৰিক ঘাটিত প্ৰতিশোধমূলক বিমান আক্ৰমণ চলায় ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণৰ পাছতে বাহৰেইনত অৱস্থিত পঞ্চম ফ্লিটৰ মুখ্য কাৰ্যালয়ত বৃহৎ বিস্ফোৰণ ঘটে আনহাতে কুৱেইটৰ সামৰিক বাহিনীয়ে জনাইছে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে শত্ৰুপক্ষৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে Bandar Abbas بیاور بس আৰু মধ্যপ্ৰাচ্যৰ সামৰিক সংকটৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ ক্ষেত্ৰত ভাৰতীয় যাত্ৰীসকলে জুই চাই দাম ভৰিব লগা হ'ব আনকি ভ্ৰমণৰ সময়ো বৃদ্ধি পাব ইউৰোপীয় ইউনিয়ন এভিয়েশ্যন ছেফটি এজেন্সি আদিকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সংস্থাই সুৰক্ষাৰ স্বাৰ্থত ব্যৱসায়িক বিমানসমূহক ইৰাণ আৰু ইৰাকৰ আকাশমাৰ্গ ব্যৱহাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে ইৰাণ আৰু ইৰাকৰ আকাশমাৰ্গ বন্ধ হৈ পৰাৰ বাবে এয়াৰ ইণ্ডিয়াৰ দৰে ভাৰতীয় বিমান সংস্থাসমূহে বিকল্প দীঘলীয়া পথ ল'ব লগা হৈছে ইয়াৰ ফলত নতুন দিল্লী আৰু মুম্বাইৰ পৰা লণ্ডন পেৰিছ আৰু ফ্ৰেংকফৰ্টলৈ যোৱা বিমানসমূহৰ ভ্ৰমণ সময় 90 মিনিটৰ পৰা প্ৰায় 2 ঘণ্টা পৰ্যন্ত বৃদ্ধি পাইছে বৰ্তমান বিমানসমূহে যুদ্ধক্ষেত্ৰখন সাৰি যাবলৈ দুটা পথ ব্যৱহাৰ কৰিছে প্ৰথমটো হ'ল ককেছাছ আৰু চেণ্ট্ৰেল এছিয়া হৈ যোৱা উত্তৰ পথ আৰু দ্বিতীয়টো হ'ল মিছৰ ছৌদি আৰৱ ওমান আৰু আৰৱ সাগৰ হৈ যোৱা দক্ষিণ পথ সমগ্ৰ বিশ্বৰ বিমান চলাচল এই সীমিত পথ দুটাত কেন্দ্ৰীভূত হোৱাৰ বাবে আকাশত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে পথ দীঘলীয়া হোৱাৰ বাবে এখন ডাঙৰ বিমানত প্ৰতিটো উৰণত অতিৰিক্ত 5,000ৰ পৰা 6,000 গেলন ইন্ধন খৰচ হৈছে ইয়াৰ উপৰিও যুদ্ধ শংকাৰ বাবে বিমানৰ বীমা প্ৰিমিয়াম বাঢ়ি গৈছে এই বৰ্ধিত খৰচৰ বোজা যাত্ৰীৰ ওপৰত পৰিছে আৰু ভাৰত ইউৰোপ পথত বিমানৰ টিকটৰ মূল্য 5ৰ পৰা 30% পৰ্যন্ত বৃদ্ধি পাইছে বিমানৰ ভাড়া বৃদ্ধি পোৱাৰ উপৰিও যাত্ৰীসকলে এতিয়া বিমান বন্দৰত দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছে লেঅ'ভাৰ বাঢ়িছে আৰু উৰণৰ সময় সলনি হোৱাৰ বাবে কানেক্টিং ফ্লাইট মিছ হোৱাৰ আশংকা বৃদ্ধি পাইছে কিছুমান সংস্থাই খৰচ কমাবলৈ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সংখ্যাও হ্ৰাস কৰিছে
শান্তি ঘূৰি নাহিলে আৰু সুৰক্ষা নিষেধাজ্ঞা বলবৎ থকালৈকে বিমান যাত্ৰীসকলে এই বৰ্ধিত ভাড়া আৰু দীঘলীয়া ভ্ৰমণ সময়ৰ বাবে সাজু থাকিব লাগিব। শ্ৰীভূমিৰ মদন মোহনত সংঘটিত হ'ল জঘন্য কাণ্ড। এটি 8 বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা। ঘন জংঘলৰ ভিতৰত উদ্ধাৰ কণমানিটিৰ মৃতদেহ। জাকিৰ আলম তালুকদাৰ নামৰ এজনে ঘটনা সংঘটিত কৰাৰ অভিযোগ। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে জাকিৰক। পুৱা প্ৰায় 10 বজাৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল শিশুটি। বহু বিচাৰ খোচাৰৰ অন্তত জংঘলত উদ্ধাৰ হয় কণমানিটিৰ মৃতদেহ। এই ঘটনাৰ পিছতে খবৰ দিয়া হয় স্থানীয় মদন মোহন পেট্ৰল পোষ্টত। খবৰ পায়ো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উঠে। ঘটনাস্থলীৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত অৱস্থিত পেট্ৰল পোষ্টটো আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে অৱৰোধ কৰে পথ। ইয়াৰ পাছতহে বিশাল আৰক্ষী বাহিনী উপস্থিত হোৱাৰ অভিযোগ উঠে। এই ঘটনাৰ পাছতে ৰিজাৰ্ভ ক্লোজ কৰা হয় এজন আৰক্ষীক। পেট্ৰল পোষ্টৰ দায়িত্বত থকা মোহনলাল দাসক ৰিজাৰ্ভ ক্লোজ কৰা হয়। 2 ঘন্টা যাবত গেছে আমরা ফেসার দেবার বাদে ও ফোন মারছে বেটায় মারার বাদে আমরা কইছি যে আসামি দিলাও যদি এখন ওসি এসপি আইন না ডিসি আইন না পারো না দিলাও তুমি আমরা আসামি তখন আমরা জোর জবরদস্তি চালানির পরে মোটামুটি কইছি আসামি আজকে আসামি আপনারা দরিয়া দিছেন নি আসামি আমরা দরিয়া দিছি এরপরে আসামিটা ছুটি গেছে থানা থেকে পাবলিকে দরিয়া মদন মোহন থানা দেওয়া হইছে আসামিটা থানা থেকে ছুটি গেছে ছুটিয়া গেছে কি ওটা আমরা লোকে মাত্র রয়েছে এত আসামিটা নিচে দরিয়া হ্যান্ডকাপ লাগাইয়া রাখতো না নি রুমের ভিতরে হে বলতে কে মানে হে বলতে কে মদন মোহন পুলিশ স্টাফ পুলিশ আচ্ছা আসামিটা মোটামুটি পাতে দরজা খুলিয়া কই আসামি নাই আবার গ্রামের মানুষে বেরিয়া কুদাইয়া তারে ধরা হইছে আসামি দরিয়া তখন কালীগঞ্জের ইনচার্জ আইসুন থান সম্মুখে ধরা হইছে তারে কুদাইয়া বুঝছো নি দরিয়া থানাত নিছয় এই যে থানার যে কনস্টেবল যে এ টেকা খাইয়া আসামি চালিছে আমার বড় বিশ্বাস এখানে আমি কইমু মোটামুটি আমার মৌতে মোটামুটি আমি কইমু এ টেকা খাইয়ার আর এ নিশাকুল টেকা খাইয়া চালিছে এটা দুৰ্ভাগ্যজনক ঘটনা। নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ মাৰ্ডাৰ কৰা হৈছে, ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ। বাকী অনুসন্ধান কৰিব লাগিব যদি এতিয়া গোটেইখিনি কথা ক'ব নোৱাৰি যদি চাই আছোঁ। আৰু যিজন আছামী আছিলে যিজন তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী ইমান অনুসন্ধান চলি আছে। আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেই যি প্ৰচিডিউৰ ফ'ল' কৰি কৰা হৈছে আৰু আগতো যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। কি হৈছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে। এতিয়া তেওঁক মাতি নিছিলে, মাতি নি পেলাই জংঘলৰ এটা হেৰিত তাতে তেওঁক মাৰি পেলালে দি গৈ পেলাই কয় কাপোৰেৰে যিখিনি দি পেলাই আৰু তাৰ লগতে ৰেপ কৰাৰো মানে পাইছোঁ সেই সন্দেহ কৰা হৈছে বস্তুখিনি। সেইখিনি আমি যিখিনি পাইছোঁ আমি এতিয়া চাই আছোঁ বাকীখিনি কথাত। আৰু আমি এইটোৰ কাৰণে আমি যত্নবান আছোঁ যাতে দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ। দুৰ্ভাগ্যজনক ঘটনাৰ এটা দৃষ্টান্তমূলক আগলৈ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰাকৈ দৃষ্টান্তমূলকভাৱে আমি শাস্তি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। ইয়াতে আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষী যোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। আমি এই বিষয়ে অনুসন্ধান যদি যি অভিযোগ দিছে আমি গুৰুত্ব সহকাৰে লৈছোঁ। কিন্তু যি আমাৰ IC কালীগঞ্জ আছিলে তেওঁ সময়মতে উপস্থিত হৈ পেলাই যি আমাৰ আছামী আছিলে তেওঁ কৰায়ত্ব কৰিলে আৰু বাকী যিখিনি কৰিব লগা আছে কৰিছে। আমাৰ বাকী আমাৰ শ্ৰীভূমিৰ যে আমাৰ হেডকোৱাৰ্টাৰৰ পৰা যি পাৰ্টি সময়মতে আহি পাই কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰিছোঁ। যদি মদন মোহন ইয়াৰ যিজন এজন আছিলে আমাৰ আৰক্ষীৰ কৰ্মচাৰী তেওঁৰ বিৰুদ্ধে অভিযোগ পাইছোঁ। আমি সেই অনুসন্ধান আমি লৈছোঁ, গুৰুত্ব সহকাৰে লৈছোঁ। কলিয়াবৰত কুঁৱাত পৰি আবদ্ধ এটা প্ৰকাণ্ড বনৰীয়া হাতী। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি পৰিত্যক্ত কুঁৱাত আবদ্ধ হয় এই হাতীটো। নাম কামাখ্যা গাঁৱত উপদ্ৰৱ চলাই এটা হাতী উভতি যায় বনাঞ্চললৈ। বন বিভাগে 4 ঘণ্টাৰ অন্তত সুকলমে উদ্ধাৰ কৰে এই বন্য হস্তীটো।